হেল্ল', এয়া দেখিছেনে গোটেই একদম কাপোৰৰ বজাৰ উলিয়াই লৈছোঁ। যিহেতু কালিৰ পৰা ভেকেশ্যন ষ্টাৰ্ট হ'ব আৰু আপোনালোকেতো জানে মই কুৰ্তি পিন্ধি একদম বেয়া পাওঁ আচলতে। এতিয়া স্কুল যাওঁতে বাধ্যত পৰি পিন্ধিব লগা হয়। যিহেতু এতিয়া 1 মাহৰ কাৰণে বন্ধ পাইছোঁ, সেইকাৰণে এইবোৰ গোটেইখিনি মানে বেলেগ বেলেগকৈ মই ভৰাই দিম। কাৰণ এতিয়া মোৰ মানে কাপোৰ বিচাৰি চিধা কুৰ্তিয়ে ওলায়, কাৰণ কুৰ্তিয়ে পিন্ধি থকা হয় ন। এতিয়া মই মানে টি চাৰ্ট এটা বিচাৰিয়ে নাপাওঁ, টি চাৰ্টটোনো ক'ত সোমাই থাকে নহয় বিচাৰি নাপাওঁ। সেইকাৰণে এতিয়া মানে 1 মাহৰ কাৰণে যিহেতু মই কুৰ্তি বজাৰখন সামৰিম, সেইকাৰণে এইবোৰ একদম বেলেগ বেলেগকৈ চব মানে ভাগ ভাগকৈ মই ভৰাম। আজি স্কুলৰ পৰা আহি মানে একদম সময় নাই মোৰ। আহিলোঁ, গোটেই কাপোৰ চাপোৰ ধুই মেলি একদম মানে পুৰা এক্সাইটেড হৈ আছিলোঁ এতিয়া বন্ধ কাৰণে। ঘৰ চৰ মুচিলোঁ, এতিয়া ভাত চাত বনালোঁ, বনাই মেলি খাম আৰু এতিয়া এইখিনি ঠিক কৰি লওঁ। তাৰপিছতে একেবাৰে আজৰি হৈয়ে ভাত খাম। তো হ'ব, এইখিনি মই ঠিক কৰি লওঁ দেই। হেল্ল', এয়া দেখিছেনে গোটেই একদম কাপোৰৰ বজাৰ উলিয়াই লৈছোঁ। যিহেতু কালিৰ পৰা ভেকেশ্যন ষ্টাৰ্ট হ'ব আৰু আপোনালোকেতো জানে মই কুৰ্তি পিন্ধি একদম বেয়া পাওঁ আচলতে। এতিয়া স্কুল যাওঁতে বাধ্যত পৰি পিন্ধিব লগা হয়। যিহেতু এতিয়া 1 মাহৰ কাৰণে বন্ধ পাইছোঁ, সেইকাৰণে এইবোৰ গোটেইখিনি মানে বেলেগ বেলেগকৈ মই ভৰাই দিম। কাৰণ এতিয়া মোৰ মানে কাপোৰ বিচাৰি চিধা কুৰ্তিয়ে ওলায়, কাৰণ কুৰ্তিয়ে পিন্ধি থকা হয় ন। এতিয়া মই মানে টি চাৰ্ট এটা বিচাৰিয়ে নাপাওঁ, টি চাৰ্টটোনো ক'ত সোমাই থাকে নহয় বিচাৰি নাপাওঁ। সেইকাৰণে এতিয়া মানে 1 মাহৰ কাৰণে যিহেতু মই কুৰ্তি বজাৰখন সামৰিম, সেইকাৰণে এইবোৰ একদম বেলেগ বেলেগকৈ চব মানে ভাগ ভাগকৈ মই ভৰাম। আজি স্কুলৰ পৰা আহি মানে একদম সময় নাই মোৰ। আহিলোঁ, গোটেই কাপোৰ চাপোৰ ধুই মেলি একদম মানে পুৰা এক্সাইটেড হৈ আছিলোঁ এতিয়া বন্ধ কাৰণে। ঘৰ চৰ মুচিলোঁ, এতিয়া ভাত চাত বনালোঁ, বনাই মেলি খাম আৰু এতিয়া এইখিনি ঠিক কৰি লওঁ। তাৰপিছতে একেবাৰে আজৰি হৈয়ে ভাত খাম। তো হ'ব, এইখিনি মই ঠিক কৰি লওঁ দেই।